2023 যোদ্ধা 2.0 এখন লৈ আনিছোঁ আপোনালোকৰ কাৰণে। এখন গাড়ী এচি হয়, 2023 গাড়ী খুবেই ভাল, বেয়া নহয়, গাড়ীখন চাব পাৰে। गुवाहाटी अखमन আছে। इसका हिंदी में वीडियो बन चुका है, जीतूस ऑटो हब में आप जाके देख सकते हैं। 2.0 মানে আছে আপোনাৰ 2000 কিলো পাছিং। তো গাড়ীখন দেখুৱাম বাৰে বাৰে, মই আপোনালোকৰ ওচৰত লৈ আনিছোঁ। তো ইয়াৰ মেইন বস্তুটো হৈছে আপোনাৰ চিভিল ৰিপৰ্টটো বাৰে বাৰে যিটো কওঁ মই, চিভিল ৰিপৰ্টটো যদি ঠিক থাকে তেতিয়াহ'লে আপোনালোকে লোন পাব, নহ'লে চান্সটো বহুত কম। এইখন হৈছে আপোনাৰ প্ৰথম ডকটো চাওক, গাড়ী নম্বৰটো AS11 EC 5359। তো আপোনাৰ পেপাৰসমূহ আপডেট থাকিব, কিন্তু OTT যিটো 15 বছৰ টেক্স সেইটো আপোনালোকে দিব লাগিব। তো ইয়াৰ বাবে আপোনালোকে আহি ডিলাৰত আহি কথা পাতিব লাগিব। কিন্তু আজিকালি চব গাড়ীতে একে বস্তু হৈছে, নতুন গাড়ী পুৰণা গাড়ী যি কয় আপুনি চবতে 15 বছৰ টেক্স দিবই লাগে। টায়াৰকেইটাৰ পৰা চাই ল'ব পাৰে, টায়াৰ ঠিকে আছে, মোটামুটি ভালে টায়াৰকেইটা। গতিকে টায়াৰকেইটাই মেইন বস্তু হয়, আৰু অকশ্যনৰ পৰা কিনা গাড়ীবোৰতো টায়াৰবোৰ অলপ ইফাল সিফাল থাকে, চাব পাৰে। তথাপি টায়াৰ ঠিকে আছে। আপোনালোকৰ সন্মুখত টায়াৰ দেখুৱাইছোঁ মই, যোদ্ধা 2.0 লগো। এয়া চাওক, আপোনাৰ 8 ফুট 7 ইঞ্চি যিটো হৈছে দৈৰ্ঘ্যটো, ইয়াৰ লম্বাটো 8 ফুট 7 ইঞ্চি, আৰু বহলটো হৈছে আপোনাৰ মোটামুটি 6 ফুটমান হ'ব, 6 ফুট, আৰু হাইটেককৈ বনোৱা আছে। আৰু আপোনালোকে নিয়ে আপুনি বহুত যিকোনো কামত আমাৰ ব্যৱহাৰ কৰিব পাৰে। মানে পাচলিৰ ব্যৱসায়ত লগাব পাৰে, যিকোনো ডেইৰী ফাৰ্মত লগাব পাৰে, বহুত ধৰণৰ ব্যৱসায়, মাল্টিপাৰ্পাছ ব্যৱসায়। আপোনালোকে ধুনীয়াকৈ 2000 কিলো লৈ টিপটপ ব্যৱসায় কৰিব পাৰে। নতুন গাড়ী যদি কিনিব যায় মোটামুটি 12ৰ ওপৰতো থাকে, 12 লাখৰ ওপৰত কাগজ পাতি লৈ পিনে। তো এইখন দাম কমেই হয়, বেছি দামটো নহয়। কিমান নহ'ব আপোনাৰ 7.5 লাখমান হ'ব, 7,50,000 মান হ'ব গাড়ীখনৰ দাম। ফ্ল'ৰটো চাওক এবাৰ, ফ্ল'ৰটো ঠিকে আছে, আপোনালোকে চাব পাৰে। 7.5 লাখ টকা ফাইনেন্সৰ সুবিধা আছে। আৰু DP চাওক, DP মোটামুটি আপোনাৰ 1.5 পৰা 2 লাখ টকা দিলে ভাল হয়। আৰু যাৰ চিভিল বহুত ভাল তাৰ কথাটো বেলেগ, কিন্তু মই অলপ DPটো বেছিকৈ কওঁ। কি কাৰণে চাওক, আপোনাক বাৰু কোনোবাই যে বাৰু বহুতখিনি টকা ফাণ্ডিং কৰি দিলে, কিন্তু আপুনিতো ইণ্টাৰেষ্ট আল্টিমেটলি দিবই লাগিব ন। আল্টিমেটলি লোকচানটো আপোনাৰ, মানে আপোনালোকে যদি ফাইনেন্সত লয়, আপোনালোকে মনত ৰাখিব লোকচান সদায় আপোনাৰে হয়। আৰু মই এইটোও জানো, ছেকেণ্ড হেণ্ড গাড়ী সদায় কেছত কিনিলে ভাল হয়। নতুন গাড়ী কিনক ফাইনেন্সত, কিন্তু ছেকেণ্ড হেণ্ড গাড়ী আপুনি কেইবছৰ চলাব? পাৰিলে কেছতে কিনিব। কেছত কিনিলে আপোনাৰ কি হয়, আপোনাৰ ফাইনেন্সৰ মানুহে আপোনাক দিগদাৰী নিদিয়ে। বহুতে কি কৰে, মাত্ৰ 50,000 টকা এটা জমা কৰে আৰু এনেকুৱা এখন গাড়ী কিনিব, তাৰপিছত কি হয় 3 মাহৰ পিছত তেওঁ গাড়ীখন টানি লৈ যায়। চবতকৈ ডাঙৰ কথা এইটোৱে। চাওক, যোদ্ধা 2.0 AC 2023 গাড়ী গুৱাহাটীত আছে, 7.5 লাখ টকা। কণ্টেক্ট নম্বৰটো চাব পাৰে, তলত দি দিছোঁ। কিন্তু কণ্টেক্ট নম্বৰ দিয়াৰ পিছত এতিয়া সুধিব, দাদা আপুনি এড্ৰেছ দিয়ক, এড্ৰেছ দিয়ক। এড্ৰেছটো মই ফটকৈ নিদিওঁ, কিন্তু মই আপোনাৰ কথা পাতিম। আপুনি ক'ৰ মানুহ হয়, ক'ৰ পৰা আহিছে। যেনেকৈ আপুনি যদি মানকাছাৰৰ পৰা আহে, বা ডিমাপুৰৰ পৰা আহে, মণিপুৰৰ পৰা আহে, তো ফাণ্ডিং আপোনাৰ নহ'ব। ডিমা হাছাও, কাৰ্বি আংলং ফাণ্ডিং নহয়। তো সেইকাৰণে এনেই আহিতো লাভ নাই, হয় নাই? আপোনাৰ টকা খৰচা হ'ব আপোনালোকৰ। চিভিল বোলে 650, আগতে লোন লৈছে পইচা দিয়া নাই, বোলে বাইক এটাই লৈছিল, বাইকৰ পইচাই দিব পৰা নাই, তেতিয়া এখন গাড়ী কি লোন ল'ব? সেইকাৰণে বহুতখিনি বস্তু চোৱাৰ পিছতে মই মাতিম। কিয়নো এনে আহিব, টেষ্ট ড্ৰাইভ কৰিব, 1 ঘণ্টামান টাইম লছ, বাৰ্গেনিং কৰিব, তাৰপিছত গম পাব যে চিভিলত বেয়া। আৰু মই এইটো প্ৰায় দেখোঁ, চিভিলত বেয়া থাকিলে পূৰা বাৰ্গেনিং কৰি থাকে, পিছত গম পোৱা যে চিভিলত বেয়া। তো বাৰ্গেনিং কৰা তেওঁ অধিকাৰেই নাই, তেওঁ এজন ডিফল্টাৰ, তথাপিও তেখেতে বাৰ্গেনিং কৰে। বেছি আৰু মই একো নকওঁ। চাওক, 7.5 লাখ টকা দাম ৰখা হৈছে 2.0। আৰু এইটো এটা আপোনাৰ ইউটিউব চেনেলত আপোনাৰ কোনো গেৰেণ্টি আমি একো নিদিওঁ, সেইটো আপোনাৰ ডিলাৰে দিব। আমাৰ কাম হৈছে ইনফৰমেশ্যন দিয়া, আপোনাক ইনফৰমেশ্যন দিয়া আৰু জেগাটোলৈ আপোনাক যোৱাত সহায় কৰি দিয়া। তাৰ বিনিময়ত আপোনাৰ পৰা কোনো 1 টকাৰ চাৰ্জ লোৱা নাযায়। তো মই আপোনাৰ চিভিলৰ কথাটো বাৰে বাৰে কওঁ। তো আপোনালোকে নিজে ইয়াত আহিব, বাৰ্গেনিং কৰিব, কথা পাতিব, পেপাৰ চাব, মেকানিক লৈ আহিব, ইঞ্জিন চাব, চব চেক কৰাৰ পিছত যদি লাগে ল'ব পৰা যায় তেতিয়া ল'ব। কোনো ধৰি বান্ধিটো আপোনাৰ ৰখা নাই যে ল'বই লাগিব, হয় নাই? কোনো ধৰি বান্ধিটো ৰখা নাই আপোনাক। আপোনালোকে নিজে আহিব, নিজৰ বিবেক বিবেচনা লগাই পিনে কথা পাতিব। আৰু যদি ফাইনেন্সত দিয়াৰ পিছত যদি 1 মাহতকৈ যদি বেছি দেৰি হয়, তেতিয়া বেলেগ পাৰ্টি লৈ যাব। তো এই হৈছে কাহিনী। তো চাওক, মই লিখি দিছোঁ, আমাৰ কোনো চেনেলে কোনো গেৰেণ্টি আৰু ৱাৰেণ্টি নিদিয়ে।